এইবোৰ ৰচুন, পিঁয়াজ, বিন, গাজৰ, গাহৰি, এফালে ব্ৰইলাৰ, এইবোৰ পিঁয়াজ, এফালে আলু, এইবোৰ দেখিছেনে বাৰু? আচলতে মই নিজে এতিয়া একো বনাবলৈ লোৱা নাই। এইটো মই আপোনালোকক দেখাব লৈছোঁ যে মই বিহুৰ দিনা মানে ভোজৰ দিনা আমি ক'তো ভোজ খোৱা নাছিলোঁ। গতিকে মই কি কি বনাইছিলোঁ আপোনালোকক দেখাই যাম দেই। এইফালে পিঁয়াজ আৰু মছলা ভাজি লৈছোঁ। অকণমান চিম্পুলকৈ আৰু মাংস বনোৱা নিচিনা অকণমান গৰম পানী দি দিছোঁ, মছলাটো অকণমান বেছিকৈ জ্বলি গৈছে বুলি। ধুনীয়াকৈ মানে বিহুত কি কি বনালোঁ আৰু হালধি দিছোঁ। চিম্পুলকৈ বনালোঁ ঘৰতে গোটেইকেইটাই খাবলৈ। আমিনো মানুহ কেইটা, 5টাহে আৰু কাম কৰা ল'ৰাজনৰ সৈতে 6জন। এয়া মাংসখিনি দি দিলোঁ ধুনীয়াকৈ অকণমান লৰাই মেলি। অকণমান তাতে পানী দিম, গৰম পানী অকণমান দিম, নহ'লে মছলাটো লাগি ধৰে। মানে কেৰাহীবোৰ পাতলা হৈ গৈছে নে কি জানো, জ্বলিয়ে যায়। 2 চামুচমান পানী দিছোঁ, গৰম পানী। আপোনালোকে বাৰু বিহুত কি কি বনালে দেখুৱাবচোন, আৰু মোৰখিনি চাই কেনেকুৱা লাগিলে সেইটোও জনাব। এতিয়া ইয়াতে আলু আৰু বিলাহী দি দিলোঁ, কাটি থৈছিলোঁ যে আপোনালোকক দেখাইছিলোঁ, তাকে দি দিলোঁ। আৰু এতিয়া মই ঢাকি দিলোঁ। এইফালে এটা কুকাৰ বহাইছোঁ, মানে আজি মানুহজনৰ নিৰামিষ, গতিকে পোলাওকে অকণমান বনাই দিওঁ। সুদা ভাতখিনিনো কি বুলি খাব। বেচেৰাটো বাৰু মাঘৰ বিহুৰ দিনাইনো আৰু নিৰামিষ হ'ব লাগেনে। এফালে লং, ইলাচি, দালচেনি দি দিলোঁ তেল গৰম হোৱাৰ লগে লগে। আৰু সৰু সৰুকৈ মিহিকৈ কাটি থোৱা পিঁয়াজখিনিও লগতে দি দিম। আৰু গল্ডেন ব্ৰাউন হোৱালৈকে আমি পিঁয়াজখিনি ভাজিম। মানুহজনে আজি পোলাওৱে খাব লাগিব আৰু তাকো মই মানে বেছি মেহনতো কৰা নাই, দেৰি হৈছে। গতিকে আমি ওলাই গৈছিলোঁ এফালে, আহি পাওঁতে দেৰি হ'ল, প্ৰায় 8:15, 8:30 মানে হৈ গ'ল নেকি। বনাবলৈ ষ্টাৰ্ট কৰিছোঁহে। এফালে মছলা অকণমান খুন্দি লৈছোঁ, ৰচুন, আদা, নহৰু পোলাওতে দিবৰ কাৰণে। অকণমান তাতে আদা, নহৰু, পিঁয়াজ অকণমান খুন্দি তাতে দি দিছোঁ। ধুনীয়াকৈ সেইখিনি অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। এফালে মাংসখিনি দেখিছে নহয়, পানী দিবই হ'লগৈ। তাতে অকণমান গৰম পানী দি দিছোঁ ব্ৰইলাৰখিনিত। গৰম পানী দি অকণমান লৰাই মেলি আকৌ ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে। পাকঘৰৰ অৱস্থা দেখিছে। এইফালে এতিয়া ভাজিখিনি কাটি থৈছিলোঁ, হালধি অকণমান দি দিছোঁ। আজি বোলো বগাকৈ নবনাওঁ। সদায় মানে মই পোলাও যেতিয়া বনাওঁ মেক্সিমাম বগাকৈ বনাওঁ, মানে হালধি নিদিওঁ। তাতে জালুকৰ গুড়ি অকণমান দিওঁ, কিন্তু আজি জালুক নাই দিয়া। মাও খাব যিহেতু নেকি, মায়ে জ্বলা ইমান খাব নোৱাৰে, সেইটো কাৰণে ভাবিছোঁ অকণমান হালধীয়া কৰি দিওঁ আজি। তাতে কেপচিকাম, গাজৰ আৰু বিন কাটি থৈছিলোঁ, সেইখিনি ভালকৈ দি পিনে অকণমান সময় লৰাই দিম। ভালকৈ অকণমান গোটেইখিনি লৰাই অলপ সময় ভাজিব লাগিব। মটৰ কেইটামানো লগতে দি দিছোঁ। অলপ দেৰি ভাজিব লাগিব। ভাজিখিনি পানী এটা ওলাই যে, পানীটো অলপ শুকাই যোৱালৈকে ভাজিম অকণমান সময়। সোৱাদ অনুসৰি নিমখ দিব। নিমখ অকণমান দি দিছোঁ। বিহুটো কি আৰু ঘৰতে গোটেইকেইটাই মিলি পেলাই এসাঁজ খাওঁ বুলি অকণমান মেহনত কৰিছোঁ আৰু ভাগৰে জোগৰে কৰিবলৈও মন যোৱা নাই। দেখিছেনে পাকঘৰৰ অৱস্থাটো, এবাৰ আপোনালোকক দেখাই দিছোঁ। চাৰিও দিশটো মোৰ চাওকচোন বাৰু, ক'তো অকণমানো জেগা খালী নাই। এফালে ল'ৰাই কিবা খায় বোলে, তাইৰ কাৰণে আকৌ খিচিৰি পাতিছোঁ। দেখিছে নহয়, এয়া দাইল, আলু, গাজৰ, বিন যি কাটিছিলোঁ চব দি দিছোঁ। আৰু এফালে চাউল আগতে তিয়াই থৈছিলোঁ আধা ঘণ্টামানৰ আগত, চাউলখিনি দি দিম আমি ধুনীয়াকৈ। ভালকৈ চাউলখিনি দি অলপ সময় আকৌ ভাজিব লাগিব। চাউলৰ পানীটো আকৌ শুকোৱালৈকে অকণমান সময় ভাজিম। এইটো সময়ে পোলাও বনালে বৰ কষ্ট, আৰু লৰাই থাকিব লাগে। এয়া দেখিছেনে, এতিয়া এনেকুৱা এটা মানে পানীটো শুকাই গৈছে। এতিয়া ইয়াত আমি এক্সট্ৰা পানী দিম। আকৌ পানী দি আৰু লৰাই নাথাকোঁ আৰু হুইছেলে মৰাইছোঁ। আৰু এফালে আকৌ গাহৰি অকণমান বনাইছোঁ মাহঁতলৈ। মা দেউতাই আকৌ ব্ৰইলাৰ বা বেলেগ মাংসটো অকণমান খাবলৈ টান পায়, দাঁতটো অকণমান, দেউতাৰতো দাঁত নায়েই ধৰক, মায়ে আৰু চুবাবলৈ বেয়া পায়, সেইকাৰণে গাহৰিটো অকণমান কোমল হয়। এফালে ল'ৰাৰ খিচিৰি উতলিলে, সেইটোও এটা চিটি মৰাই দিম।
এফালে ইয়াতে গাহৰিখিনিত অকণমান আলু দি দিছোঁ। আলুকেইডোখৰে সানি অকণমান খাবলৈ ভাল পায়। ইয়াত আজি মই এটা বস্তু দিম, সেইটো চবৰ ঘৰতে থাকে বাৰু, চবেই সেইটো দি গাহৰি খাই ভাল পায়। এইয়া দেখিছেনে বাৰু, এইটো কি হয় কওকচোন? গাজ মানে খৰিচা, মানে একচুৱেলি আমি যিটো খৰিচা বনাওঁ সেইটো সৰু সৰু, কিন্তু এইটো মই অৰুণাচলৰ পৰা আনিছিলোঁ, নাগাবিলাকে থোৱা। তো সেইটো মানে বহুত ডাঙৰ ডাঙৰকৈ তেওঁলোকে বাঁহটোৱে দেখিছে নহয়, বাঁহটোৱে থৈ দিয়ে, মানে বহুত অকণমান বুঢ়া নিচিনাও হৈ যায়, গোটা গোটাকৈ থয় মানে, সেইটো গোটা গোটা ইয়াত সৰু সৰুকৈ কাটি লৈছোঁ অকণমান, কাটি পেলাই ইয়াতে দি দিম। এতিয়া অকণ পানী দিছোঁ। এফালে ব্ৰইলাৰখিনি নমাই দিলোঁ, হৈ গ'ল এফালে। এতিয়া অকণমান ধনিয়া পাত দি দিম, আৰু এফালে আকৌ অকণমান ভাত পাতি দিছোঁ। আমাৰ মানে চবৰে কাৰ কি কেতিয়া মন যায় কোনো নাজানে, সেইকাৰণে এফালে অকণমান মানে চাদা ভাতো পাতি দিছোঁ। এফালে মোৰ পোলাও হুইচেল মাৰিলে, হৈ গ'ল। দেখিছেনে বাৰু কিমান ধুনীয়া হৈছে, খাবলৈ বহুত সোৱাদ হৈছিলে। একচুৱেলি মায়ে এইবিলাক বস্তু বেছিকৈ নাখায়, কিন্তু মই সেইদিনা বনোৱা পোলাওখিনি মানে মায়ে পিছদিনাখনো কৈছে মানে, আছে নেকি, আছে যদি মই খাম দেই। তাতো অকণমান ধনিয়া দি দিছোঁ। তাৰপিছত বন্ধ কৰি থৈ দিম আমি। অকণমান ভালকৈ লৰাই দিছোঁ ধনিয়াখিনি দি পেলাই। এফালে গাহৰি উতলিছেই, সিজিলে দেখিছে নহয় বাৰু। এতিয়া ইয়াতে সেই বেম্বো শ্বুটটো দি দিলোঁ দীঘল দীঘলকৈ, অকণমান লৰাই মেলি ঢাকি দিম আমি আকৌ অকণমান সময়ৰ কাৰণে। সেইখিনি অকণমান সিজিব লাগিব, ফ্লেভাৰটো তাত সোমাব লাগিব মাংসৰ ভিতৰত অকণমান। এফালে ইয়াত দেখিছেনে মানুহজনে মোক কি বনাই দিছে আজি। তেওঁ বেচেৰা ইমান খোকা খন্দাকৈ বনাই দিছে, নিজে নাখায় যদিও বেয়াই লাগিছে, খাবই নোৱাৰে আজি। সেইকাৰণে কৈছোঁ আজি 12টা বজাৰ পিছৰলৈকে আমি ৰৈ থাকিম। 12টা বাজি পাৰ হ'লেতো তোমাৰ নেক্সট ডে সোমাব, তেতিয়া তুমি খাব পাৰিবা। এয়া দেখিছেনে বাৰু কি আনি থৈছোঁ, মুখ নলগাব কিন্তু। এফালে মই গাহৰি এতিয়া পুৰিম, গাহৰিটো আগতে বইল কৰি লৈছোঁ। তাৰপাছত বিলাহী, পিঁয়াজ, কেপচিকাম চব অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এডোখৰ মাংস, এডোখৰ বিলাহী, এডোখৰ মাংস, এডোখৰ পিঁয়াজ, এডোখৰ মাংস, এডোখৰ কেপচিকাম, এনেকৈ কৰি গোটেইখিনি আমি খৰিকাকেইডালত মানে শিঙি লৈছোঁ। তাৰপিছত আমি এইটো জুইত পুৰি দিম। দেখিছেনে কিমান ধুনীয়া হৈছে, মুখ নলগাব কিন্তু দেই। আৰু কেইডালমান গাঠিম, তাৰপাছত এইখিনি আমি ধুনীয়াকৈ জুইত পুৰিম। পুৰিবলৈ বোলে ছোৱালীয়ে বোলে, মা বোলে ময়ো পুৰিম। এফালে দেখিছেনে মাংসখিনি আমাৰ অলৰেডি হৈছে, অকণমান টেষ্ট কৰিছোঁ নিমখ, পূৰা টেষ্টি হৈছে। অলপ ধনিয়া দি দিছোঁ, মানে ধনিয়া মই চবতে দিয়ে দিওঁ অলপমান, ভাল লাগে। গতিকে এইখিনি হৈ গ'ল। এতিয়া আমি মাংস ষ্টিক ৰেডি হৈ গ'ল আমাৰ। তো আমি সেইটো জুইত পুৰিবলৈ আহিলোঁ। এফালে ছোৱালী আহিছে, এফালে মা আহিছে, গোটেইকেইজনী এডাল এডাল লৈ লৈ জুইত পুৰিবলৈ আহিলোঁ। এফালে আমি ধুনীয়াকৈ পুৰি ল'লোঁ মাংসখিনি, দেখিছে নহয়, হাতেৰে ধৰি ধৰিয়ে পুৰিছোঁ, মানে ৰক্ষা নাই আৰু। এয়া হৈ গ'ল আমাৰ ধুনীয়াকৈ, তাতে পিঁয়াজ চিয়াজ জলকীয়া কাটি টেঙা অকণমান চেপি দিছোঁ। এফালে ভাত ৰেডি। মা দেউতাই খাই উঠিলে, আমি সঁচাকৈ 12টা বজাৰ পিছলৈকে ৰখিছোঁ যাতে তেওঁ অকণমান খাব পাৰে, কিন্তু নাখালে। আকৌ মই পনীৰ অকণমান ফ্ৰাই কৰি দিছোঁ। সেইদিনাটো গ'ল বাৰু। পিছদিনা ৰাতিপুৱাটো আপোনালোকক দেখাই দিছোঁ, ৰাতিপুৱা আমি কি কি খাওঁ দেখিছেনে বাৰু। মায়ে ইয়াত জলপান উলিয়াইছে, এফালে দৈ, এফালে ৰহি অকণমান দিছে। আমাৰ মৃতকৰ নিয়ম এটা আছে যে, গতিকে অকণমান দেউতাকে মোকে দিছে, বাকী কোনেও নাখায় বাৰু। এফালে তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, তিলপিঠা, নিমকি, আৰু এফালে আমাৰ কচু বইল কৰে, আলু বইল কৰে, আৰু তেল পিঠা বনায় তেনেকেই। আৰু আমাৰ ৰাতিপুৱা বিহুটো গ'ল। আজি আকৌ খাম আমি চিতল মাছ। ভণ্টিহঁতৰ ঘৰৰ পৰা ডাঙৰ চিতল মাছ এজনী দি পঠাইছে, মানে মস্ত ডাঙৰ। আমি 5টা মানুহে বহুত দিন খাব পাৰিম, কিন্তু ক'ত, গোটেইখনকে বিলাওঁতেই যাব। ঠিক আছে বাৰু, আমি সকলোৱে একপি একপি ফটো মাৰিলোঁ। ছোৱালীৰ ষ্টাইল দেখিছেনে, ৰাতিপুৱাই মা দেউতাক সেয়া কৰিলোঁ। ইয়াত যোৱাকালিৰ ফটো দেই, ফটোখন থাকি গৈছিলে। এয়া মা আৰু মই দুডাল ষ্টিক লৈ, এফালে ছোৱালী গোটেই চকুত ধোঁৱাইছে। আপোনালোকৰ বিহুটো বাৰু কেনেকৈ গ'ল জনাবচোন। মোৰতো এনেকৈ সামৰিলোঁ আৰু এবছৰলৈ। আৰু বিহু খাবলৈও আহিব, সকলোকে নিমন্ত্ৰণ কৰিলোঁ। এয়া আমাৰ ঘৰত থকা ল'ৰাজন, তেওঁকো অকণমান ফটো এটা মাৰি থলোঁ। আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। বাই বাই।